নমস্কাৰ প্ৰিয় দৰ্শক, আন এটি সত্য কাহিনীৰ মাজলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, মহাকুম্ভ মেলা সমাপ্ত হোৱা বহুতো দিন পাৰ হ'ল। যিমানবোৰ ভক্ত গৈছিল সেই সকলোবোৰ ভক্ত ঘৰ আহি পালে, কিন্তু এগৰাকী মহিলা সম্পূৰ্ণ 40 দিন ধৰি সন্ধানহীন হৈ থাকে। মহিলাগৰাকীৰ ঘূৰি অহা আশা শেষেই হৈ গৈছিল, কিন্তু মহিলাগৰাকী 12 মাৰ্চৰ দিনা আহি ঘৰ ওলাইহি। যেতিয়া মহিলাগৰাকী ঘৰ আহি পায়হি তেতিয়া সকলোৱে মহিলাগৰাকীক ঘেৰি লয়। তেতিয়া মহিলাগৰাকীয়ে সকলোকে ক'লে যে মই আগৰ জীৱন এৰি নতুন জীৱন ধাৰণ কৰিছোঁ, মই সন্ন্যাসী হৈছোঁ। কিন্তু মহিলাগৰাকীক দেখি নালাগিছিল যে মহিলাগৰাকীয়ে সন্ন্যাসী জীৱন ধাৰণ কৰিছে। তেওঁক দেখি এনেকুৱা লাগিছিল যে তেওঁ ক'ৰবাত গৈ মজা লৈ আহিছে। এনেকুৱা লাগিছিল যে কোনোবা মহিলা হানিমুনৰ পৰা উভতোতে যেনেকুৱা লাগে। কিন্তু কোন আছিল সেই মহিলাগৰাকী আৰু তেওঁ কিয় সন্ন্যাসী লোৱা বুলি কৈছিল? প্ৰিয় দৰ্শক, বহুতেই ৰহস্যজনক এটা কাহিনী। আহক জানো সম্পূৰ্ণ কাহিনীটো এই ভিডিঅ'টোৰ মাধ্যমেৰে। কিন্তু ভিডিঅ'টো আগবঢ়োৱাৰ পূৰ্বে আপোনালোকৰ প্ৰতি এটাই অনুৰোধ, ভিডিঅ'টো একোটাকৈ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আমি উৎসাহ পাওঁ এনেধৰণৰ ভিডিঅ'সমূহ সংগ্ৰহ কৰি আপোনালোকৰ বাবে লৈ আহিবলৈ। প্ৰিয় দৰ্শক, এই কাহিনীটো উত্তৰ প্ৰদেশৰ আগ্ৰাত বাস কৰা এগৰাকী 28 পৰা 29 বছৰীয়া ছায়া নামৰ মহিলা আছিল। ছায়াই তেওঁৰ স্বামী, যাৰ নাম সুৰেন্দ্ৰ, আৰু 9 বছৰীয়া ৰিংকিৰ লগত আছিল। তাৰ বাহিৰেও তেওঁৰ পৰিয়ালত তেওঁৰ স্বামীৰ 3-4জন ভায়েক, 2জনী ননদ, লগতে শাহু শহু আছিল। ছায়াই 2 ফেব্ৰুৱাৰীৰ দিনা গাঁৱৰ 8-10জন লোকৰ সৈতে মহাকুম্ভত স্নান কৰিবলৈ গৈছিল। তাত গৈ ছায়াই স্নান কৰিলে, কিন্তু স্নান কৰাৰ পিছত সকলোৱে ঘৰলৈ উভতিব প্ৰস্তুতি চলালে। হঠাৎ তেতিয়া এখন কছমেটিক দোকানত ছায়াৰ লগৰবোৰৰ পৰা হেৰাই যায়। তাৰপিছত গাঁওবাসীয়ে ছায়াক বহুতো বিচাৰ খোচাৰ কৰে। কুম্ভ মেলাৰ অস্থায়ীভাৱে অৱস্থিত হোৱা সন্ধানহীন কেন্দ্ৰত অনুসন্ধান কাৰ্যালয়ত গৈ গাঁওবাসীয়ে ছায়াৰ নাম লিখিলে। কিছুদিন ছায়াৰ বাবে তেওঁলোকে অপেক্ষা কৰি শেষত তেওঁলোক আগ্ৰালৈ উভতি আহে। যেতিয়া গাঁওবাসী আহি ঘৰ পায়হি তেতিয়া ছায়াৰ স্বামীয়ে ছায়াক লগত লৈ নহাৰ বাবে তেওঁলোকক খং কৰে আৰু তেওঁ গৈ গাঁওবাসীৰ ওপৰত অভিযোগ দাখিল কৰিলে। আৰক্ষীয়ে গাঁওবাসীক সোধা পোছা কৰিলে। আৰক্ষীয়ে সোধা পোছা কৰাত গাঁওবাসীয়ে গোটেই কাহিনী বৰ্ণনা কৰিলে। গাঁওবাসীৰ কথাত আৰক্ষীয়েও বুজি পালে আৰু আৰক্ষীয়ে ভাবিলে যে মেলাত হেৰাই 28-29 বছৰীয়া মহিলা গৰাকী ক'তনো হেৰাব, নিজেই ওলাবহি চাগে। চাওঁতে চাওঁতে বহুদিন হৈ গৈছিল, কিন্তু ছায়াৰ অনুসন্ধান ক'তো পোৱা নাছিল। আনফালে ছায়াৰ 9 বছৰীয়া ছোৱালীয়ে মাকক বিচাৰি বিচাৰি কান্দি কান্দি হাহাকাৰ কৰি ফুৰিছিল। লাহে লাহে পৰিস্থিতি বহুতো বেয়া হ'ব ধৰিলে, কাৰণ সুৰেন্দ্ৰই ছায়াৰ লগত যোৱা সকলোৰে লগত কাজিয়া কৰি থাকে। কিন্তু ছায়া ক'ত আছিল কোনোৱে অনুসন্ধান পোৱা নাছিল। 12 মাৰ্চত ছায়াৰ ঘৰৰ পৰা গৈছিল। হঠাৎ 2 ফেব্ৰুৱাৰীৰ দিনা ছায়া আহি ঘৰ ওলালহি। যেতিয়াই ছায়া ঘৰ পায়হি তেতিয়া হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়। যাৰ লগত ছায়া গৈছিল সিহঁতে ভালকৈ উশাহটো লয় যে হওক দে, দেৰিকৈ হ'লেও ছায়া ইতিমধ্যে ওলালহি। কিন্তু সকলোৰে মনত এটাই প্ৰশ্ন, ছায়া ক'ত আছিল? সকলোৱে ছায়াক প্ৰশ্ন সুধিলে যে ক'ত আছিলা, ক'ত আছিল? কিন্তু ছায়াই এটাই উত্তৰ দিলে যে মই সন্ন্যাসী হৈ গ'লোঁ। সাধুৰ সন্তৰ জীৱন মই আঁকোৱালি লৈছোঁ, মই আগৰ জীৱন ত্যাগ কৰি পেলাইছোঁ। যেতিয়া সকলোৱে কথাটো শুনে তেতিয়া সকলোৰে হাত ভৰি কঁপিবলৈ ধৰিলে। কিন্তু কিছু লোকৰ সেইবোৰ কথা বিশ্বাস নহ'ল, কাৰণ ছায়া যিটো অৱস্থাত গৈছিল সেইটো অৱস্থাত ঘৰলৈ উভতি অহা নাছিল। কিন্তু যেতিয়া ঘূৰি আহিলে তেতিয়া ভৰিত পাইল, হাতত দামী দামী খাৰু, কাণত দামী ফুলি, তাৰ উপৰিও হাতত স্মাৰ্টফোন, এটা দামী বেগ। যেতিয়া মাকক ছোৱালীয়ে দেখা পালে তেতিয়া ছোৱালীয়ে মাকক খাবতি ধৰি কান্দিলে, কাৰণ 40 দিনৰ ভিতৰত ছোৱালীয়ে মাকক বেছিকৈ মনত পেলাইছিল। সুৰেন্দ্ৰই নিচা কৰি মানুহৰ লগত মাথো কাজিয়া কৰি আছিল। সকলোৱে ছায়াকে উভতি অহা কাৰণে সুধিলে, যদি সন্ন্যাসী জীৱনে লৈছা তেন্তে এতিয়া কিহৰ কাৰণে ঘূৰি আহিছা? তেতিয়া ছায়াই ক'লে, মই মোৰ ছোৱালীক নিবলৈ আহিছোঁ। সেই কথা শুনি সুৰেন্দ্ৰই ক'লে, ৰিংকিৰ তাত কাম কি? তুমি নাজানো ক'ত আছিলা?
দেখাটোত লগা নাই যে তুমি যে সন্ন্যাসী হৈ গৈছা। এনেকুৱা লাগিছে ক'ত কি বা ধান্দা কৰি আহিছা। বহুতে ওলোটা পোলোটা কথা কৈ ক'লে যে ৰিংকিক লগত লৈ ৰিংকিৰ জীৱন ধ্বংস কৰিবলৈ লৈছা নেকি? কি বিশ্বাস? আমি কেনেকৈ বিশ্বাস কৰিম? তেতিয়া ছায়াই ক'লে, নাই, মই মোৰ ছোৱালীক নিবই লাগিব, তাই মোক শুশ্ৰূষা কৰিব। যেতিয়া পৰিস্থিতি বেয়া হৈ পৰে তেতিয়া সুৰেন্দ্ৰই আৰক্ষীক মাতিলে। আৰক্ষী আহিল, ছায়াক সোধা পোছা কৰিলে। ছায়াই আৰক্ষীক সেই একেই কাহিনী বৰ্ণনা কৰি ক'লে যে মই মোৰ ছোৱালীক নিবলৈ আহিছোঁ, তাই মোৰ জীৱন, সেয়েহে মই তাইক লগত ৰাখিব বিচাৰোঁ। আৰক্ষীয়ে ছায়াক দেখিয়ে অনুভৱ কৰিব পাৰিলে যে ছায়াই মিছা কথা কৈছে। সেয়েহে তেওঁলোকে ক'লে যে যেতিয়া তুমি সন্ন্যাসী হৈ সমাজৰ পৰা আঁতৰি যাবা, মোহমায়াৰ পৰা দূৰত গুচি যাবা, তেন্তে তুমি তোমাৰ ছোৱালীক লৈ গৈ কি কৰিবা? ছোৱালীৰ লগত তোমাৰ কি আছে? তোমাৰতো এইখন ঘৰত বিয়া হৈছে, ঘৰৰ সকলো আছেই, তেওঁলোকক লৈ যোৱা। তোমাৰ ছোৱালীৰ লগত একমাত্ৰ তোমাৰে অধিকাৰ নাই, গোটেই ঘৰখনৰে অধিকাৰ আছে। কিন্তু যেতিয়া ৰিংকিক সোধা গ'ল, সাধাৰণ কথা, এজনী 9 বছৰীয়া ছোৱালীয়ে মাকৰ লগতে থাকিম বুলিয়ে ক'ব। কিন্তু এজনী 9 বছৰীয়া ছোৱালীৰ নিজৰ ওপৰত অধিকাৰ লোৱা নিয়ম নাছিল। আৰক্ষীয়ে ক'লে, ৰিংকি ঘৰত থাকিব, সমাজৰ লগত থাকিব, আৰু তুমি যিহেতু সন্ন্যাসী ধাৰণ কৰিলা, সেয়েহে আমি তোমাক অভিনন্দন জনাইছোঁ। কিন্তু কোনো কাৰণত তোমাৰ ছোৱালী তোমাৰ লগত যাব দিয়া নহ'ব। সঁচা কথা কোৱা কাহিনীটো কি? আৰক্ষীৰ লগত এগৰাকী মহিলা আৰক্ষীও আহিছিল। যেতিয়া মহিলা আৰক্ষীগৰাকীয়ে নিজৰ শক্তি প্ৰয়োগ কৰিলে, তেতিয়া ছায়াই গোটেই কাহিনী বৰ্ণনা কৰিব ধৰিলে। যি কাহিনী শুনি আৰক্ষীও হতবাক হৈ পৰিল। লগতে তাত উপস্থিত থকা সকলো গাঁওবাসীও আচৰিত হ'ল। ছায়াৰ মতে ছায়া গাঁওবাসীৰ লগত মহাকুম্ভলৈ গৈছিল। তাত গৈ স্নান কৰি উঠি অহাৰ পিছত সকলোৱে ঘৰলৈ প্ৰসাদ আদিৰ প্ৰস্তুতি কৰিলে। তেনেকৈ ছায়া এখন কছমেটিক দোকানত গৈছিল। তাৰপিছত এখন দোকানলৈ গ'ল, য'ত এজন যুৱকে দোকান দি আছিল। সেই যুৱকজনৰ নাম দীনেশ আছিল। দীনেশৰ দোকানতো কছমেটিক্সৰ সামগ্ৰী ৰাখিছিল। সকলো মহিলাই কছমেটিক্সৰ বস্তু দৰদাম কৰাত ব্যস্ত আছিল। যেতিয়া বহু লোকে ঘেৰি আছিল দোকানখন, তেতিয়া দীনেশে ক'লে, বাইদেউহঁত আগলৈ যাওক, কিয় ইমান ভিৰ কৰি ৰাখিছে? সেই সময়ত ছায়াও আছিল। ছায়াও ছোৱালীৰ কাৰণে কিবা কিনিব বিচাৰিছিল, কিন্তু ছায়াৰ হাতত টকা কমি আছিল। সেয়েহে ছায়াই ক'লে, দোকানত অকলেই আছা, তাতে আকৌ গ্ৰাহকক তেনেকৈ কৈছা। যদি গ্ৰাহকে বস্তু নাচাব তেন্তে কিনিব কেনেকৈ? দীনেশে ক'লে, সেইটো হয় বাৰু, কিন্তু ইমান চাব নালাগে, বেছি ভিৰ হৈ গৈছে যে। ছায়াই ক'লে, নহ'লে কাৰোবাক কামত ৰাখি লোৱা, অকলে ইমানবোৰ নিয়ন্ত্ৰণ কৰি আছা। যেতিয়া সকলোবোৰ আগলৈ গুচি গ'ল, তেতিয়া দীনেশে ছায়াৰ পিছে পিছে গৈ ক'লে, বাইদেউ, আপুনি ঠিকেই কৈছিল, মই অকলেই নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছোঁ। আপুনি মোৰ লগত কাম কৰিব নেকি? 600 টকা মই সদায় দিম, তাৰপিছতো খোৱা বোৱা কিছু দিম। ছায়াৰ মনত সেইবোৰ কথা লাগি গ'ল, কাৰণ ছায়া স্বামী সুৰেন্দ্ৰ 1 নম্বৰৰ সুৰাপান কৰা ব্যক্তি আছিল, কোনো কামৰ ব্যক্তি নাছিল। সুৰেন্দ্ৰই গাঁৱত হাজিৰা কাম কৰি যিমান টকা পাইছিল সেইবোৰ নিচা কৰি উৰুৱাই দিছিল। এদিনাখন যদি কামলৈ যায়, 2 দিনৰ কাৰণে সকলো যোগাৰ হৈ যায়। সেয়েহে সুৰেন্দ্ৰ 2 দিনলৈ কামলৈ নাযায়। সেইবাবেই ছায়াই 10 বছৰত টকাৰ মূল্য বুজি পাইছিল। বিয়া হোৱা 10 বছৰ হৈছিল। সেই 10 বছৰত ছায়াই সকলো ভুগিছিল। সেয়েহে ছায়াই ভাবিলে, এইটোতো ভাল কথাই। ছায়াই ভাবিলে, এতিয়াও মহাকুম্ভ মেলা শেষ হ'বলৈ 10-12 দিন বাকী আছে। 10-12 দিনততো 15,000 টকা ছায়াই উপাৰ্জন কৰিব পাৰিব। সেয়েহে ছায়াই লগত যোৱা মানুহবোৰক একো নক'লে, তেওঁলোকৰ পৰা আঁতৰি যায়। যেতিয়া গাঁওবাসীয়ে পিছলৈ চালে, তেতিয়া দেখিলে যে ছায়া তেওঁলোকৰ লগত নাই। তাৰপিছত তেওঁলোকে বহুতো ছায়াক বিচাৰে। তেওঁলোকে বিচাৰি বিচাৰি দীনেশৰ দোকানতো পায়গৈ, কিন্তু সেই সময়ত ছায়া লুকাই যায়। ছায়াই মন বনাই লৈছিল যে ছায়া দীনেশৰ দোকানত কাম কৰি টকা উপাৰ্জন কৰিহে ঘৰলৈ যাব। দীনেশে ছায়াক কৈছিল, ঘৰত ফোন কৰি দিয়া, কিন্তু ছায়াই ক'লে, হ'ব, মই কৰি দিম। তাৰ পিছৰ পৰা ছায়াই দীনেশৰ দোকানত কাম কৰিব ধৰিলে। যেতিয়া ছায়াৰ লগত যোৱা লোকবোৰ গাঁও গৈ পালেগৈ, তেতিয়া সেই লোকবোৰ সুৰেন্দ্ৰই ছায়া ক'ত বুলি সুধিলে। তেতিয়া গাঁৱৰ মানুহবোৰে ক'লে, ছায়া মেলাত হেৰাই গ'ল। সুৰেন্দ্ৰই তেওঁলোকৰ লগত কাজিয়া কৰি গ'ল। আনফালে ছায়াই তাত কাম কৰিব ধৰিলে। ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 11 বজালৈকে দোকানত কাম কৰে।
তাৰপিছত এটা ৰুম দিনেশে ভাড়াত লৈ দিছিল। তাত গৈ দিনেশে শুই গৈছিল। ছায়াই মহিলা তম্বুত শুই গৈছিল। যেতিয়া 2-3 দিন পাৰ হ'ল তেতিয়া এজন ৰুমত এজন তম্বুত থাকিছিল। সেয়েহে খোৱা বোৱা অসুবিধা হৈছিল। সেয়েহে এদিনাখন দিনেশে ছায়াক ক'লে, তুমি মোৰ লগত মোৰ ৰুমতেই থাকিব পাৰিবা, কিনো অসুবিধা আছে? তেতিয়া ছায়াই ক'লে, তুমি মোক লৈয়ে যোৱা নাই, তুমি মোক তালৈ পঠাই দিয়া, মই কি কৰিম? দিনেশে ক'লে, ঠিক আছে, আজিৰ পৰা তুমি মোৰ লগতেই থাকিবা। তাৰ পিছৰ পৰা দুয়ো দিনটো কাম কৰে। তাৰপিছত ৰাতি দুয়ো শুই যায়। যেতিয়া বস্তু কম হৈ যায় তেতিয়া দুয়ো মথুৰালৈ গৈ বস্তু লৈ আহে। সেইদিনাখন দোকান বন্ধ থাকে। 2 লাখ 2.5 লাখৰ লগৰ বস্তু আনে। সেইবোৰ এটা সপ্তাহতেই শেষ হৈ যায়। এনেদৰেই দুয়োৱে কাম কৰি যায়। আনফালে ছায়াৰ ছোৱালী ৰিংকি মাকৰ চিন্তাত পৰে। ছায়াই স্বামীৰ ফোন কৰা নাছিল, কিন্তু ছায়াই মাকৰ ঘৰলৈ ফোন কৰি গোটেইবোৰ কথা জনাইছিল যে মই ইয়াত কাম কৰি আছোঁ, তহঁতে পাৰিলে ৰিংকিক এবাৰ গৈ চাবি, নহ'লে তহঁতৰ লগতেই লৈ আহিবিগৈ। ছায়াৰ মাক ৰিংকিৰ ওচৰলৈ গ'ল ৰিংকিক আনিবলৈ, কিন্তু সুৰেন্দ্ৰই ছায়াক মাককহে ওলোটাই দুখ দিলে। সুৰেন্দ্ৰই ক'লে, আপোনালোকেহে আপোনালোকৰ ছোৱালীজনীক কিবা কৰিছে। সেয়েহে সুৰেন্দ্ৰই ৰিংকিক আইতাকৰ লগত নপঠিয়ালে। তেনেকৈয়ে সময়বোৰ পাৰ হ'ল। তাৰপিছত মহাকুম্ভ শেষ হ'ল। মহাকুম্ভ শেষ হোৱাৰ 4-5 দিনলৈকে দোকান চলি থাকিল। যেতিয়া ফেব্ৰুৱাৰী শেষ হ'ল, মাৰ্চ যেতিয়া আৰম্ভ হ'ল, তেতিয়া দোকান বন্ধ কৰা সময় আহিল। সেইদিনত ছায়া আৰু দিনেশৰ এটা মধুৰ সম্পৰ্কৰ সৃষ্টি হ'ল। দিনেশে ক'লে, তুমি যদি মোৰ লগত সদায় কাম কৰিলা হয়। ছায়াই ক'লে, তুমিনো ক'ত মোক লগত লৈ যাবা, তোমাৰতো কামেই শেষ। তাৰপিছত দিনেশে ছায়াৰ হিচাপ কৰি 10-15 হাজাৰ টকা দি দিলে আৰু উপহাৰৰ হিচাপত এটা মোবাইলো দি দিলে। তাৰপিছত দুয়ো নিজৰ নিজৰ ঘৰলৈ যোৱাৰ প্ৰস্তুতি চলালে। কিন্তু দিনেশে মনে মনে ছায়াক লগত নিব বিচাৰিছিল। ছায়াও মনে মনে দিনেশৰ লগত যাবলৈ বিচাৰিছিল। তাৰপিছত দুয়োৰে মাজত কথা বতৰা হ'ল। তাৰপিছত ছায়া দিনেশৰ লগত মথুৰালৈ দিনেশৰ ঘৰলৈ গ'ল। দিনেশৰ ঘৰৰ মানুহে ছায়াক দেখি সুধিলে, এয়া কোন, কিয় আহিছে? তেতিয়া দিনেশে ক'লে, মই বিয়া পাতিলোঁ। দিনেশো বিবাহিত আছিল, কিন্তু দিনেশৰ পত্নীয়ে এৰি থৈ গুচি গৈছিল। সেয়েহে দিনেশ অকলশৰীয়া হৈ পৰিছিল। ঘৰৰ মানুহেও ছায়াক দেখি আনন্দিত হয়। সকলোৱে ছায়াক ঘৰলৈ বোৱাৰী ৰূপে আদৰে। সকলোবোৰ ঠিকেই চলি আছিল, কিন্তু ছায়া লাহে লাহে ৰিংকিলৈ মনত পৰিবলৈ ধৰে। ছায়াৰ মাকে ছায়াক জনাইছিল যে সুৰেন্দ্ৰই ৰিংকিক তেওঁলোকৰ লগত নপঠিয়ালে। সেয়েহে ছায়াই দিনেশক ক'লে, মই মোৰ ছোৱালীক ওচৰলৈ যাওঁ। তোমাৰ কাৰণে মই মোৰ সকলো এৰিব পাৰিম, কিন্তু ছোৱালীক এৰিব নোৱাৰোঁ। দিনেশে ক'লে, কোনো কথা নাই, মই যিহেতু তোমাক পত্নী হিচাপে স্বীকাৰ কৰিছোঁ, তোমাৰ ছোৱালীকো নিজৰ ছোৱালীৰ দৰে স্বীকাৰ কৰিম। ব'লা তাইক লৈ আহোঁগৈ। তাৰপিছত দুয়ো মথুৰাৰ পৰা গ'ল আগ্ৰালৈ। কিন্তু প্ৰথমে তেওঁলোক গ'ল ছায়া মাকৰ ঘৰলৈ। মাকহঁতে দিনেশক দেখি ভাল পালে, কাৰণ তেওঁলোকো সুৰেন্দ্ৰৰ পৰা অশান্তিত আছিল। তাৰপিছত দিনেশক তাতে থৈ ছায়া আহিল ৰিংকিক নিবলৈ। ছায়া গ'ল, কিন্তু ছায়াই ভাবিলে, আনিম কেনেকৈ, দিব কেনেকৈ? দিনেশে ক'লে, তুমি ক'বা যে মই সন্ন্যাসী হ'লোঁ, সহজে তেওঁলোকে দি দিব। কিন্তু তাত যেতিয়া আৰক্ষী আহি যায়, যেতিয়া কাহানী ওলোটা ৰূপ লয়, তেওঁলোক ৰিংকিক নিদিলে। তাৰপিছত আৰক্ষীয়ে ছায়া মাকহঁতক মাতিলে, লগতে দিনেশক মাতিলে। আৰক্ষীয়ে যেতিয়া দিনেশক সোধা পোছা কৰিলে, তেতিয়া দিনেশক সকলোৱে ভালেই পালে। আৰক্ষীয়ে যেতিয়া ওচৰ চুবুৰীয়াক সুৰেন্দ্ৰৰ বিষয়ে সুধিলে, তেতিয়া ওচৰ চুবুৰীয়াই ক'লে, হয়, সুৰেন্দ্ৰই ছায়াক বহুতো মাৰপিট কৰে, কোনো গুৰুত্ব নিদিয়ে, অনবৰতে নিচাত থাকে। ছায়াই উপাৰ্জন কৰি তাক খুৱাব লাগে। 10 বছৰ তেনেকৈ পাৰ কৰিলে। ভালেই হৈছে, ছায়াই নিজৰ জীৱনটোৰ কথা চিন্তা কৰিছে। তাৰপিছত আৰক্ষীয়ে সুৰেন্দ্ৰক সুধিলে। সুৰেন্দ্ৰই ক'লে, তাই কাৰ লগত কি কৰি আহিছে ঠিক নাই, মই এনেও লগত নাৰাখোঁ, য'ত যায় গৈ থাকক, মই কোনো কাৰণতেই নাৰাখোঁ। সেইখিনিতেই কথা শেষ হয়। ৰিংকিয়ে ক'লে, মই মাৰ লগত থাকিম। সুৰেন্দ্ৰই ক'লে, যা, য'ত মাক যায় তাতেই জীয়েককো লৈ যাওক। তাৰপিছত ছায়া মাকৰ লগত গুচি যায়। তাৰপিছত সকলো গুচি যায়। ছায়াৰ মাকৰ ঘৰত থাকি ফাকুৱা শেষ কৰি ছায়া, দিনেশ আৰু ৰিংকি মথুৰালৈ গুচি যায়। প্ৰিয় দৰ্শক, মহাকুম্ভ মেলাৰ এইটো চমৎকাৰী কম নে কি ক'ম, আপোনালোকে কমেণ্ট কৰি জনাব যে
যে যি কাম দীনেশ আৰু ছায়াই কৰিছে সেয়া শুদ্ধ আছিল নে ভুল আছিল আপুনি নিশ্চয় কমেণ্টত জনাবলৈ পাৰিব আৰু লগতে কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টি উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব আজিৰ ভিডিঅ'টোত ইমানেই পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপুনি ভালে থাকক সুস্থ হৈ থাকক কুশলে থাকক তাৰেই কামনা কৰি মই যীশু বৰ্মনে বিদায় লৈছোঁ ধন্যবাদ।